স্কুটি ধুইছ ন? অঁ এই লেতেৰা হৈছে অকণমান স্কুটিখনকে ধুই দিছোঁ। বাকী কেনিবা যাওঁ নেকি? এই তেনেকৈ নেযাওঁ ক'লোঁ, তোক দেখিয়ে ওলাই আহিলোঁ। ঐ মুখখন ধুই দে না। চালা বাপেৰে চাকৰ পাছত তোৰ স্কুটি ধুই দিবলৈহে আজিলৈকে নিজৰ স্কুটিখনৰ বাহিৰে নিজৰ চোলা পেনকে ধুই নাই পোৱা। আৰু মোক স্কুটি ধুৱাও, তোৰ অকাত আছে নাই মোক স্কুটি ধুৱাবলৈ? তোৰ কাৰণলৈ 10 টকা এটা মাৰি দিলোঁ চা। কৈ পেলাই কি কৰিবনো এইটোক স্কুটি ধুৱাই আছোঁ। পিছে তই কেনি যাৱ? ঐ মই দোকানলৈ যাবলৈ লৈছিলোঁ জান নাই। অৱশ্যে মোৰখনো লেতেৰা হৈছে জান নাই, মোৰখনো ধুব লাগিছিলে। সেই তই টেনচন কেলৈ লৈছ? ই ধুই দিব নহয়। হে ফ্ৰীতে ধুই আছে নেকি? চালা তই মোৰ লগৰ বুলি তোক এনেকৈ স্কুটি ধুই দিছোঁ, ইয়াক মই কেলৈ ধুই দিম হে? গাঁৱত মোৰ কিমান সন্মান আছে যদি নেজানো চাগে, যদি মোৰ সন্মান নিলাম কৰিছ দুইটাই। আৰু 10 টকা এটা মাৰি দেচোন নহয়, যাবই। গ'ল চা। দাদা আপুনি অকণমান নামি দিয়ক, পানী মাতাৰি গো পাই